বাবাজ ব্লগ আপোনালোকে চাই থাকিব যি কন্টেন্ট দিয়ে নমস্কাৰ পাব্লিক বাবাজ ব্লগ চলে আপোনালোক স্বাগতম প্ৰস্তুতি পৰাখৰ বা সবে চিনি পায় তেওঁ আবাহন থিয়েটাৰখন কৰি আছে আপোনালোকে সবে জানে তাৰে আবাহন থিয়েটাৰখনৰ 2023-24 বৰ্ষৰ লেডি মেকবেথ নামৰ এখন নাটক তাৰে এটা প্ৰমো মুকলি কৰিব গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ অলপ ইফালে কৰি দিব এই বা আছে আজি লেডি মেকবেথ নাটকখনৰ আজি প্ৰমো আমি ৰিলিজ কৰিলোঁ ষ্টুডিঅ' নাটকখন আবাহনৰ এই বছৰৰ বিশেষ আটাই চাব বাবাজ ব্লগ আপোনালোকে চাই থাকিব যি কন্টেন্ট দিয়ে তেৰে জখাম বৈ থাকিলেও মোৰ স্বামী কেতিয়াও ৰজা হ'ব নোৱাৰে এতিয়াও উত্তৰ মোক লাগিবই অপাৰ ক্ষমতাৰ সন্তানক মেৰিয়াই মই চিঞৰিব খোজো Yes, I am the queen of Scotland. মই ৰাণী মহাৰাণী আবাহন থিয়েটাৰৰ 24-25 নাট্যবৰ্ষৰ এখন বিশেষ নাটক শেক্সপিয়াৰৰ মেকবেথ নাটকৰ আধাৰত যোজনা কৰিছে অভিজিত দত্তই শীৰ্ষক লেডি মেকবেথ মেকবেথৰ পৰিবাৰ যাক লেডি মেকবেথ বুলি নামাকৰণ কৰা হৈছিলে এখন নাটক সাজসজ্জা মঞ্চসজ্জা ৰূপসজ্জাৰ পৰা আৰম্ভ কৰি সকলো দিশৰ পৰা অকণ পৃথক এটা লুক দৰ্শকে দেখিবলৈ পাব সেই নাটকখনৰ এটা ভিডিঅ' প্ৰমো আজি মুকলি কৰা হ'ল ৰাজগড়ৰ মাছ ষ্টুডিঅ'ত আৰু সেই প্ৰমোটোৰ যোগেদি নাটকখনৰ বিষয়ে অকণমান সম্যক এটা আভাস আমি দৰ্শকৰ ওচৰলৈ আগবঢ়াই দিছোঁ আৰু আশা কৰিছোঁ দৰ্শকে প্ৰমোটো চাই ভাল পাব আৰু তাৰ লগতে এই লেডি মেকবেথ নাটকখনত নাটকীয়তা সাংঘাতিক থকা এখন নাটক সংলাপ প্ৰধান এখন নাটক আৰু ক'ৰবাত ৰজা প্ৰজাৰ যি সম্পৰ্ক বা শাসক শোষণ এই কথাবোৰৰ যি সম্পৰ্ক সেই সম্পৰ্কবোৰ আজি সমাজতো আমি দেখি আহিছোঁ তেনেধৰণৰ কিছুমান নজিৰ এতিয়াৰ সময়ৰ লগত মিলাইছে অভিজিত দত্তই স্ক্ৰিপ্টত লেডি মেকবেথৰ যোগেদি আৰু এই যে শাসনত অধিষ্ঠিত হোৱাৰ পিছত শোষণ কৰাৰ পিছত মানুহৰ মানসিক অন্তৰ্দণ্ড কেনেকুৱা আমি আটাই শেক্সপিয়াৰ নাটকৰ বিষয়ে জানোৱেই মেকবেথৰ বিষয়ে জানোৱেই কিন্তু সেই লেডি মেকবেথ চৰিত্ৰটোক আধাৰিত কৰি যেতিয়া নাটকখন সৃষ্টি কৰা হৈছে অকণমান মানসিক কিছু ছাইড নাটকখন দেখুৱাবলৈ চেষ্টা কৰা গৈছে আৰু মোৰ কাৰণে এগৰাকী অভিনেত্ৰী হিচাপে অকণমান যিহেতু নিগেটিভ শ্বেড থকা এটা চৰিত্ৰ এনেকুৱা চৰিত্ৰ মই কৰা নাছিলোঁ আগতে কৰিবলৈ খুব হেঁপাহ আছিলে আৰু সেইকাৰণে এই চৰিত্ৰটো মোৰ খুব মানে লোভনীয় এটা চৰিত্ৰ মোৰ কাৰণে দৰ্শকে নিশ্চয় চৰিত্ৰটো চাই ভাল পাব বা নাটকখন চাই ভাল পাব আমি যৎপৰোনাস্তি চেষ্টা কৰিম যাতে দৰ্শক এটা পৃথক আমোদ দিব পাৰোঁ এটা ৰস দিব পাৰোঁ গতিকে আজি আপোনালোকৰ যোগেদি দৰ্শকৰ ওচৰলৈ আমি আমাৰ ইউটিউব চেনেলৰ যোগেদি প্ৰমোটো আগবঢ়াই দিছোঁ আটাই চাই কেনেকুৱা পালে আমাক জনাব আপোনালোকৰ বাৰ্তাবোৰে আমাক নতুন আৰু চিন্তা কৰাত সহায় কৰিব এটি দুখৰ বিষয় আচলতে ভিডিঅ' বনাইছিলোঁ কিবা মোৰ নিজৰ ভুলবশতঃ কাৰণ মানে ভিডিঅ'টো ডিলিট হৈ গ'ল তো গতিকে যিখিনি আছিলে আচলতে এইখিনিয়ে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আগৰ ফালে এনেকুৱা নহয় বুলি আশা থাকিল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ